খুবেই এটা স্পেচিয়েল প্ৰগ্ৰেমত আমাক ইনভাইট কৰা হৈছে সেইবাবে মই আৰু মোৰ সদৌ লিলিপুটৰ পৰা অহা লগৰটোৱে ৱাৰ্ম আপ কৰি আছোঁ কাৰণ কিয় বহুত দূৰ আগমন কৰিব লাগিব আৰু এই স্পেচিয়েল প্ৰগ্ৰেমটোত এখন নতুন খাতাৰনাক স্পেচিয়েল বিমান লঞ্চ হ'বলৈ গৈ আছে আৰু ট্ৰেভেল কৰিবৰ বাবে আমি বিভিন্ন ধৰণৰ বাহন ব্যৱহাৰ কৰিম যেনেকৈ এইখন BMW ইলেক্ট্ৰিক ট্ৰাকখন আৰু মই বিমানখনৰ একদম ফ্ৰণ্ট ছিটত বহি লৈছোঁ এখন স্পেচিয়েল চশমা পিন্ধি পেলাই যোনখন চশমা পিন্ধিলে মই ছোৱালী মানুহ আহিলে আগতীয়াকৈ গম পাই যাওঁ অসমত বহুত বেছি এক্সিডেণ্ট হোৱা বাবে মোৰ লিলিপুটৰ পৰা অহা লগৰটোৱে গাড়ীৰ ভিতৰতে হেলমেট পিন্ধি ফুল ছেফটিত গাড়ী চলাইছে ৰাস্তাটো বহুত দীঘল বাবে আমাৰ BMWত বহি বহি আমনি লাগি গ'ল সেইবাবে আমি এতিয়া দুচকীয়া বাহনেৰে আগমন কৰিম আৰু আমি দোকান এখনত সোমাই দেখিলোঁ যে ইয়াত জাপানীজ চিঙৰা বিক্ৰী কৰা হৈছে আৰু আনফালে আছে আমাৰ অসমৰ চিঙৰা আৰু ইয়াতেই প্ৰমাণ যে জাপানৰ মালবিলাক আমাৰ অসমৰ তুলনাত খুবেই সৰু আৰু এনেকাকৈ মই মোৰ বাহনখন ষ্টাৰ্ট দিলোঁ আৰু হঠাতে দেখিলোঁ যে এই হাৰামীয়ে মোৰ লগত ৰেচ দিছে সেইবাবে মই পূৰা 800 স্পীডত আগমন কৰি আছোঁ তথাপিও মই তাক লগেই পোৱা নাই কাৰণ কিয় তাৰ লগত আছে আমাৰ হিমন্ত মামাই দিয়া এই স্পেচিয়েল ৰঙা বাহনখন আৰু সি মোক বেষ্ট অফ লাক দিছে আৰু তাৰ বেষ্ট অফ লাক পাই মোৰ জছ উঠি গ'ল আৰু সেইবাবে মই আৰু অলপ স্পীড দি পেলাই তাক এৰাই ডাইৰেক্ট পাই গ'লোঁ আমাৰ স্পেচিয়েল প্ৰগ্ৰেম হোৱা জাগাটোত আৰু এই স্পেচিয়েল প্ৰগ্ৰেমটো হৈ আছে আমাৰ বঙাইগাঁৱৰ ৰয়েল এনফিল্ড শ্ব'ৰুমত আৰু এইখন আমাৰ বিমানখন ঢাকি থৈ দিছে যাতে কোনোৱে দেখি পাগল হৈ পেলাই চুৰ কৰি লৈ নাযায় আৰু এইফালে চুৰ কৰিব আহি ধৰাত পৰি ল'ৰাটোৱে মুখত হাত দিছে এতিয়া মুখখন দেখাব পৰা নাই লাজতে আৰু এইফালে মোৰ লগৰটোৱে ভাবি আছে এইখন বিমানটো চবতকৈ আগত ময়েই উঠাম আৰু এইফালে সদৌ কেৰালাৰ পৰা অহা দাদাটোৱে আনন্দতে স্বচ্ছ ভাৰত অভিযান পালন কৰিছে সকলো অপেক্ষাত আছে যে আমাৰ এই স্পেচিয়েল বিমানখন কেতিয়া চাবলৈ পাব এনেতে হঠাতে আমাৰ বিমান স্পেচিয়েলিষ্ট মেনেজাৰ দাদাই নিজৰ ইন্ট্ৰডাকশ্যনৰ সৈতে আৰম্ভ কৰিলে এই স্পেচিয়েল বিমানখনৰ লঞ্চিং চেৰিমনি আৰু দাদাই পাৰ্মিশ্যন দিয়াৰ লগে লগেই মানুহবোৰে ৰ'বই নোৱাৰি বিমানখনৰ কাপোৰখন গুচাই দিবলৈ আহি গ'ল আৰু এয়া হৈছে বিমানখনৰ এটা চিনেমেটিক লুক এই স্পেচিয়েল বিমানখনত পাব লিকুইড কুলড 450cc ইঞ্জিন যোনটো ইঞ্জিন হিমালয়ান 450ccত ভাল কাম কৰিছে আৰু এতিয়া পাব আপোনালোকে গৰিলা 450cc বিমানখনত যোনটো ইঞ্জিন শ্বেৰপা ইঞ্জিন বুলিও কোৱা হয় আৰু এইখন বিমান ফুল্লি ৰডষ্টাৰ হয় খুবেই বেছি কমফৰ্ট কাৰণ কিয় কম হাইটৰ মানুহেও এইখন বিমান একদম আৰামছে চলাব পাৰিব আৰু এইফালে বিমানখন লঞ্চ হোৱাৰ আনন্দত সকলোৱে বিমানখনৰ লগত ফটোশ্বুট কৰিছে আৰু ময়ো ভাবিলোঁ আপোনালোকক মই বিমানখনৰ চাউণ্ডটো শুনাই দিওঁ আৰু এয়া হৈছে বিমানখনৰ চাউণ্ড আৰু বিমানখনৰ এক্সজষ্ট চাউণ্ডটো শুনি পেলাই মোৰ লগৰটো ৰ'বই নোৱাৰিলে আৰু মোৰ লগৰটো আগবাঢ়ি আহিলে বিমানখন চাবলৈ আৰু ভাবি আছে এইখন বিমান কেনেকৈ নিজৰ কৰিব পাৰিম আৰু মোৰ লগত আলোচনা কৰিছে যে ভাই এইখন বিমান তই মোক গিফ্ট কৰি দে আৰু মই ক'লোঁ এনেকৈ মোৰ দৰে বিমানখনত এবাৰ বহিছা বিমানখনৰ আনন্দ ল আৰু ঘৰলৈ বল আৰু এইখিনি কথা শুনি সি মনত খুবেই বেছি দুখ পালে বাবে মই তাক দুটা মিঠাইৰ টোপোলা কিনি দিছোঁ যাতে সি দুখ নকৰে আৰু তাক বুজাইছোঁ বাবা তোক নেক্সট টাইম এখন বেলেগ বিমান কিনি দিম তথাপিও তাৰ মনটো ভাল নোহোৱা বাবে তাক কেইটামান মাখিৰ কণী কিনি দিলোঁ আৰু ময়ো মাখিৰ কণীৰ আনন্দ ল'লোঁ আৰু এনেকুৱাকৈ মাখিৰ কণী মিঠাইৰ টোপোলা দি পেলাই তাৰ মনটো সন্তুষ্ট কৰাই পেলাই কাহিনীটো ইয়াতেই খতম কৰিলোঁ